Hello everyone, welcome to my channel. Azir video to start korar agote eta kotha janabo khujisu je apnalokor hoyto monot ase moi eta community post disilu computer proficiency tester ebook ekhon prepare kori thokar kotha moi koisilu tate aru aji ei kotha to janabolo pai hokhi hoisu je he ebook khon complete hoy goise etia aru apnaloke jodi lobo khoje tetia hole description box ot tar link to pai jabo tar por apnaloke lobo paribo আৰু আজি এই ভিডিওটোত মই হে ই-বুকৰ পৰা এটা কোৱেশ্চন ডিসকাস কৰিম এটো হৈছে মাইক্ৰসফট ওৱৰ্ডৰ কোৱেশ্চন আৰু যি সকলে মোৰ ভিডিওবোৰ কন্টিনিউ চাই আহিছে তেওঁলোকে গম পাব যে ইয়াৰে কিমানখিনি কোৱেশ্চন মই ডিসকাস কৰিছো যেহেতু বহুতখিনি প্ৰেক্টিস সেটৰ ভিডিও বনোৱা হৈ গৈছে আৰু এই ই-বুকৰ যিমানখিনি কোৱেশ্চন মই এতিয়ালৈকে পাইছো সেই গুটেখিনি কোৱেশ্চনৰে more than 50% হৈ গৈছে আৰু বাকিখিনিও মানে কন্টিনিউ কৰি যাম কমপ্লিট কৰিম গুটেখিনি গতিকে প্লিজ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া মই আহিছো কোৱেশ্চনটোলৈ এই কোৱেশ্চনটো আছে এনেকুৱা ধৰণৰ আৰু এটা কোৱেশ্চন মই সলভ কৰিছিলো ইয়াত যিখিনি টেক্সট দিয়া হৈ আছে এই টেক্সটখিনি আমি এনে ধৰণেৰে এনেকুৱা ফন্টত এনেকুৱাকে এফেক্ট দি পেলে আমি বনাব লাগে আৰু তাৰ কাৰণে আমি কি ফন্ট ইউজ কৰিব লাগিব তাহমা ফন্ট ইউজ কৰিব লাগিব বুলি কৈছে আৰু ইয়াতে বেলেগ ফন্ট সাইজ 10 11 12 20 এনে ধৰণেৰে আমি ফন্ট বিলাক ইউজ কৰিব লাগিব আৰু কোড কিমান মানে ফন্ট সাইজ ইউজ কৰিব লাগিব হেখিনি ইনস্ট্ৰাকচন দিয়া হৈছে যেনেকৈ এই টেক্সট বক্সটো যে আছে বক্সটোত যেটো টেক্সট লিখিম হেতৰ কাৰণে কৈছে যে ফন্ট সাইজ 20 হ'ব লাগিব আৰু এলাইনমেন্ট সেন্টাৰ হ'ব লাগিব ইয়াতে মই টেক্সটখিনি অলৰেডি টাইপ কৰি ৰাখিছো মই এতিয়া ফাৰ্স্ট দেখুৱাইছো টেক্সট বক্সটো কেনেকৈ ইনসাৰ্ট কৰিম ইয়াতে ইনসাৰ্টত আহিলো দেন টেক্সট বক্স এতিয়া আমি ইয়াত চাইলম কি লিখা আছে আৰু লগতে আমি ফন্ট সাইজটো চাব লাগিব যেহেতু কৈছে ফন্ট সাইজ 20 আৰু ফন্ট টাইপটো আমি সিলেক্ট কৰি ল'ব লাগিব 20 এতিয়া আমি ফাৰ্স্ট প্যাৰাগ্ৰাফটো চাও কি লিখা আছে ফন্ট সাইজ 12 সিঙ্গল লাইন স্পেসিং এলাইনমেন্ট জাস্টিফাই font size 12 হৈ আছে আমি ইয়াতে font type to change কৰিছো then single line spacing বুলি কৈছে ইয়াত single line spacing হৈ আছে আৰু alignment টো আমি চাইলো alignment justify হৈ আছে next আৰু ইয়াতে চাও ইয়াতে কিছুমান letter bold কৰা হৈ আছে গতিকে আমি ইয়াতে bold কৰিব লাগিব কোনখিনি bold হৈ আছে এবাৰ চাই ললো পাৰ্টটো bold আছে আৰু লাষ্টৰ as opposed পৰা bold আছে গতিকে আমি এখানে bold কৰিলো ফাৰ্স্ট প্যাৰাগ্ৰাফটো হৈ গৈছে সেকেন্ডটো লিখা আছে font size 10 হ'ব লাগিব single line spacing alignment left এটোৰ কাৰণে font size 10 কৰিব লাগিব single line spacing ঠিকে আছে আৰু নেক্সট কৈছে alignment to left alignment left কৰিব লাগিব আৰু ইয়াতে এই পাৰ্টটো কি হৈ আছে bold আৰু underline of course ৰ পৰা bold and underline second paragraph complete হৈছে third টো হৈছে font size 11 double line spacing font size 11 তাহমা তাৰ পিছত double line spacing then alignment right আৰু লগতে এটা সেন্টেন্স কি হৈ আছে ইটালিক্স হৈ আছে এই পাৰ্টটো আমি ইটালিক্স কৰিব লাগিব আৰু fourth টো কি কৈছে font size 12 তাহমা আমি সিলেক্ট কৰিব লাগিব font size 12 single line spacing alignment center আৰু লগতে
আমি বোল্ড কৰিব লাগিব কষ্টলি পৰা ফ্লো উইদাউটৰলৈকে বোল্ড কৰিলো আৰু লগতে ইটালিক্স কৰিলো এতিয়া আমাৰ এইখিনি কমপ্লিট হৈ গৈছে আমি কি কি এফেক্ট দিব লাগে সেইখিনি কৰিলো আৰু নেক্সট হৈছে একেবাৰে শেষত লিখা আছে যে insert page number as the at the bottom of the page as given in this paragraph paragraphত থকাৰ দৰে আমি পেজ নাম্বাৰ দিব লাগিব পেজ নাম্বাৰৰ কাৰণে আমি গলো bottom of page আমি চাম কেনেকুৱা ধৰণে দিয়া আছিল কোৱেশ্চনত ইয়াত কেনেকৈ দিয়া আছিল পেজ 1 of 1 গতিকে আমি ইয়াতো এনে ধৰণেৰে দিলো পেজ 1 of 1 কমপ্লিট হৈ গৈছে ঠিক আছে আজি এই কোৱেশ্চনটো কমপ্লিট হ'ল এনে ধৰণে আৰু লাষ্ট ক'ব খুজিছো যে এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়া আহে তেতিয়া খুব কেয়াৰফুলি চাব লাগে ফন্ট বিলাক কেনেকৈ সিলেক্ট কৰিব লাগে কোড কি ইনস্ট্ৰাকচন আছে ইনস্ট্ৰাকচনখিনি খুব ভালকৈ ফলো কৰি কোৱেশ্চন বিলাক কৰিব লাগে আৰু ইয়াতে স্পেলিং মিস্টেক হলে সেইবিলাকৰ কাৰণেও মাৰ্কস কাটা যাব পাৰে গতিকে বি কেয়াৰফুল আৰু আই হোপ আপোনালোকে কোৱেশ্চনটো ভালকৈ বুজি পাইছে আৰু এবাৰ ক'ব খুজিছো যে যদি আপোনালোকে এই ইবুকখন কিনিব খুজিছে তেতিয়াহলে ডেসক্ৰিপচন বক্সত তাৰ লিংকটো পাই যাব আৰু আগৰ ভিডিও বিলাকো যিখিনি প্ৰেক্টিস সেটৰ সিৰিজ আৰম্ভ কৰিছিল গোটেই ভিডিও বিলাক চাব তেতিয়াহলে এই ইবুকখন ফলো কৰি যদি ভিডিওখিনি চাই মানে তেতিয়াহলে বহুত সুবিধা হ'ব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব থ্যাংক ইউ